অপাৰেশ্যন সিন্দুৰত অংশ লৈ যোৱাকালি নিশা বঙাইগাঁৱৰ বিদ্যাপুৰৰ নিজৰ বাসগৃহত আহি উপস্থিত হৈছে বীৰ জোৱান দীপেশ্বৰ বৰ্মন। আৰু মই তেওঁৰ বাসগৃহত এই মুহূৰ্তত যিহেতু উপস্থিত আছোঁ, তেওঁৰ পৰা মই এই অভিজ্ঞতা, বিৰল তেওঁৰ যি অভিজ্ঞতা সেই বিষয়ে জানিবলৈ যত্ন কৰিম। যোৱাকালি নিশাৰ ভাগত বঙাইগাঁও আৰক্ষী প্ৰশাসনে তথা গাঁওবাসী ৰাইজে তেওঁক বিপুলভাৱে আদৰ। যিহেতু মোৰ সৈতে আছে দীপেশ্বৰ বৰ্মন, নমস্কাৰ, শুভেচ্ছা জনাইছোঁ আপোনাক। আপোনালোকৰ ডাঙৰ এক অপাৰেশ্যনত অংশগ্ৰহণ কৰিছে। আপোনাৰ পৰা প্ৰথমতেই সেই অভিজ্ঞতাৰ বিষয়ে জানিবলৈ যত্ন কৰিম। 7 মে'ত প্ৰথম আৰম্ভ হৈছিলে, আপোনালোকৰ কেতিয়া আপোনালোকে অংশগ্ৰহণ কৰিলে? নমস্কাৰ, প্ৰতিদিন টাইম আপোনালোকক নমস্কাৰ, ধন্যবাদ জনাইছোঁ আমাৰ ঘৰত অহাৰ কাৰণে। মই কালি আহি পাইছোঁ, কিন্তু অপাৰেশ্যন সিন্দুৰ যিটো আমি আছিলোঁ জম্মু RS পুৰা বৰ্ডাৰত, যিটো ট্ৰেইনত আছিলোঁ তাতে। সেইদিনা আছিল 7 মে'ৰ পৰা আৰম্ভ হৈছিল। 7 মে' আমাৰ বৰ্ডাৰত সেইদিনা কি হোৱা নাছিল আৰু যোনটো মেইন বৰ্ডাৰত সেইটোতো খালি ওপৰেদি আৰেল বা কি যে হৈ আছিল। আমাৰ ইয়াতে বৰ্ডাৰ ফায়াৰিং আৰম্ভ হৈছিল 9 তাৰিখ ৰাতি 9:15 বজাৰ পৰা আমাৰ বৰ্ডাৰত ফায়াৰিং আৰম্ভ হৈছিল। এনেকৈ ফায়াৰিং আৰম্ভ কৰিছে, ৰাতি পূৰা ফায়াৰ। ৰাতিপুৱা 5টা বজাত এখন ইনফৰমেশ্যন আছিল যে ড্ৰোনেদি হামলা হৈ আছে, সেইখন ড্ৰোনখনক গিৰাব লাগে। তাৰপিছত এনেকৈ মৰ্চাৰ পৰা এইখন আমি ওলাৰ পিছত ড্ৰোনখন এইখনতো আমি পূৰা বৰবাদ কৰি দিলোঁ। তাৰপিছত সিহঁতে আৰু এখন ড্ৰোনৰ মানে বহুত ড্ৰোন আহি আছিলতো, আৰু এইখন ড্ৰোনেদি মানে এটা গ্ৰেনেড আমাৰ ইয়াত হামলা কৰে পেলায়। তাতে মানে আমাৰ একদম পোষ্ট কামাণ্ডাৰ ইমতিয়াজ চাহাব, তাৰ লগতে আছিল আমাৰ এই মণিপুৰৰ দীপক বুলি ল'ৰা এজন, আৰ্মিৰ এজন আছিল। তাৰপিছত মোৰ লগৰে আছিল কেইজন, মানে আমি ঘাইল হৈছোঁ, তাতে ময়ো আছিলোঁ। এনেকৈ থকাৰ পিছত যেনেকৈ পিছত এই কিটো পৰিলে, গ্ৰেনেডটো পৰাৰ পিছত একদম পূৰা ধোঁৱা হৈ গৈছে। ধোঁৱা হোৱাৰ পিছত সিহঁতেতো পূৰা পৰি আছিল। পৰি থকাৰ পিছত মই দৌৰি গৈ মৰ্চাত সোমাইছোঁ। লাগিছিল মোৰো ইয়াতে লাগিছিল। তাৰপিছত মই ভিতৰত সোমালোঁ মানে একদম তাতে এখন গামোচা পালোঁ। এই গামোচাখনেদি মই পূৰা এইটো প্ৰথমতে বান্ধি ল'লোঁ, য'ত ক'ত কি হৈছে চালোঁ। আৰু পাছত চোৱাৰ পিছত মোৰ এইটো মানে শক্তি আছিল যে মই বাগৰি পৰা নাই, মানে মই ঠিকে আছোঁ। মোৰ এইখিনি মানে দেহত মানে মোৰ শক্তি আছিল। তাৰপিছত আৰু মোৰ লগৰবিলাক পূৰা একদম কি কৰি আছিল, পৰি আছিল, মানে চিঞৰি আছিল। তাৰপিছত যেতিয়া নেকি 3 মিনিটমান পিছত যেতিয়া নেকি একদম অলপ চাফ হৈছে, শান্ত হৈছে, তেতিয়া এই মোৰ যেনেকৈ পোষ্ট কামাণ্ডাৰ SI ইমতিয়াজ চাহাব, তেওঁ মানে বাহিৰত একদম চিঞৰি আছিল, আহক কোনোবা বচাওক, মোক উঠি লৈ যাওক। তাৰপিছত মই অকলে গৈছিলোঁ হিম্মত লৈ। যোৱাৰ পিছত তাক উঠাব চেষ্টা কৰিছিলোঁ, কিন্তু মই ইমান ডাঙৰ মানুহজনক অকলে মানে উঠাব পৰা নাই। তাৰপাছত মোৰ লগৰে এজন আছিল, তাইও বাগৰি পৰা নাই, তাৰ অলপ ইয়াতে মানে কি হৈছিল, ঘাইল হৈছিল আৰু মানে চকুত। তাৰপিছত তাক মাতিলোঁ, দুজনে মানে তাক ভিতৰত লৈ গৈছোঁ। তাৰপাছত সিয়ে কৈছে, চাহাবজনে কৈছে, মোৰ ভৰিখন মানে বান্ধি দিয়ক টাইটকৈ, ব্লাডিং হৈ আছিল ন। তাৰপিছত কোনোবাই এজনে গামচা দিছিলে মোক, সেই গামচাখনেদি তাৰ ভৰিখন বান্ধিছিলোঁ। বান্ধাৰ পিছত তাৰপিছত এই মণিপুৰৰ যোনটো দীপক বুলি কয়, তাইও মানে তেজৰ কিছত সেইখিনি সময়ত তাইও নিজে দৌৰি গৈ মানে ভিতৰত সোমাই পেলাই তাই বাগৰি পৰিছিল। বাগৰি পৰাৰ পিছত মানে তেওঁ খালি কৈ আছিল, মানে একদম উশাহ লৈ আছিল,